মনৰ ইচ্ছা আৰু পৰিশ্ৰম থাকিলে আপোনাৰ চোতালে আয়ৰ উৎকৃষ্ট উৎস। এনে লক্ষ্য আগত ৰাখি জোনাই এহাল দম্পতীয়ে আৰম্ভ কৰিছে সৰুকৈ এটা আদৰ্শ ক্ষুদ্ৰ ব্যৱসায়। জোনাই লক্ষ্মী নেপালী বস্তি গাঁৱৰ নিৰ্বাসী বিজু চেত্ৰী আৰু তেওঁৰ পত্নীয়ে অৰুণাচল সীমান্তৰ ৰুকচিনত আৰম্ভ কৰিছে চেল নামৰ এক আদৰ্শ বিপণী। পৰম্পৰাগত গোৰ্খা খাদ্যক আগবঢ়াই তেওঁলোকে দাঙি ধৰিছে এক নতুন ব্যৱসায়িক দৃষ্টান্ত। এই চেল নামৰ সৰু বিপণীত পোৱা যায় গোৰ্খা সম্প্ৰদায়ৰ চহা খাদ্যবস্তুৰ চেল ৰুটি, তিল আৰু মটৰৰ চাটনি। তদুপৰি পোৱা যায় মমো, চাওমিন আদি। বিশেষকৈ অঞ্চলটোৰ গ্ৰাহকৰ মাজত চেল ৰুটি আৰু মটৰৰ চাটনিয়ে অধিক জনপ্ৰিয়তা লাভ কৰিছে। বিজু চেত্ৰী আৰু তেওঁৰ পত্নীয়ে নিজৰ পৰিশ্ৰম, নিষ্ঠা আৰু ধৈৰ্যৰে ব্যৱসায়খন আগবঢ়াই লৈ যোৱাৰ উপৰিও এই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই ব্যৱসায়ে অঞ্চলটোৰ লোককো পৰম্পৰাগত গোৰ্খা খাদ্যৰ সোৱাদ দিবলৈ সক্ষম হৈছে। দম্পতীহালৰ সফলতা আজিৰ নিৰাশ আৰু নিবনুৱা যুৱ সমাজৰ বাবে এক আদৰ্শ। যি সময়ত বহু যুৱক-যুৱতীয়ে জীৱিকাৰ সন্ধানত বহিৰাজ্যলৈ কামৰ সন্ধানত ঢাপলি মেলিছে, তেনে সময়তে বিজু চেত্ৰী দম্পতীয়ে নিজৰ মাটিতেই সম্ভাৱনাৰ দিশ বিচাৰি নিবনুৱা যুৱক-যুৱতীৰ বাবে এক উদাহৰণ হৈ পৰিছে। আনহাতে স্থানীয় লোকৰ সহানুভূতি আৰু আগ্ৰহে তেওঁলোকক আৰু অধিক উৎসাহিত কৰি তুলিছে। তেওঁলোকৰ আগবাঢ়ি অহা এই ক্ষুদ্ৰ ব্যৱসায়ে সঁচাকৈ বহুত অনুপ্ৰেৰণা লাভ কৰিব। একে সময়তে স্থানীয় উন্নয়ন আৰু গোৰ্খা সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ ক্ষেত্ৰতো এক সুন্দৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে। আপুনিও চেল ৰুটি, তিল, মটৰৰ চাটনি অথবা মমো, চাওমিনৰ সোৱাদ ল'ব যদিহে বিচাৰে, তেন্তে প্ৰতিদিনে সন্ধিয়া 5 বজাৰ পাছত ৰুকচিন থানাৰ বিপৰীতে থকা এই ক্ষুদ্ৰ দোকানখনত আহক আৰু লৈ লওক সন্ধিয়াৰ সুস্বাদু সোৱাদৰ এটি খাদ্যৰ জুতি। মোৰ নামটো বিজু চেত্ৰী। মই লক্ষ্মী নেপালী বস্তিৰ আমি সৰু সুৰা এটা ব্যৱসায় আৰম্ভ কৰিছোঁ। হ'ল এমাহ হ'ল আৰু আমাৰ এই ফুড কাৰ্টৰ নামটো হ'ল চেল ম'ম'। ইয়াত স্পেচিয়েলি ম'ম' আৰু চাওমিন আৰু আমাৰ নেপালী অথেণ্টিক ডিছ চেল ৰুটিটো পোৱা যায় পিয়ৰ ৰাইচৰ। আপুনি সিহঁতে আহক, টেষ্ট কৰি চাওক, তাৰপিছত আপুনি ফিডবেক দিয়ক কি হয় কি নহয়। কাষ্টমাৰে যিমানে খাই আছে এই সকলে ভালে বুলি কৈ আছে এতিয়ালৈকে ফিডবেকটো। মোৰ সময়টো গধূলি 5টাকৈ আৰম্ভ কৰোঁ। দিনত এতিয়া গৰম থকাৰ বাবে যদি ঠাণ্ডা দিন আহে তেনেহ'লে মই অলপমান সোনকালে খুলিম বুলি ভাবি আছোঁ। আশা কৰোঁ মই খুলিম বুলি। একজেক্ট ক'ব নোৱাৰোঁ কিমানটালৈকে বুলি, কিন্তু আমাৰ লাষ্ট টাইমটো 9টালৈকে থাকে ৰাতি। এপ্ৰক্স আমাৰ দিনৰ হাজিৰাটো বহি যায় আৰু হয় 2জনৰ। মোৰ ঘৰত মা, দেউতা আৰু এজনী ছোৱালী আৰু আমি 2জন। হয়, চলি আছে আৰু। প্ৰথম আহিছোঁ মই। একচুৱেলি মইতো ইয়াতে আছোঁ, কিন্তু মই দেখি থাকোঁ সদায় মানে কাষ্টমাৰবিলাক ভিৰ হৈ থাকে। তো কেনেকৈ কি পায় মই গম পোৱা নাছিলোঁ। আজি মানে এনেই সোমাই চাওঁ বুলি সোমালোঁ। এক প্লেট ৰুটি খালোঁ, ভাল লাগিলে খাই, বহুত টেষ্টি লাগিলে, ভাল লাগিছে। আমাৰ ভাইহঁতে বোৱাৰীহঁতে বা কৰি আছে বিজনেছটো, ভাল লাগিছে মোৰ। খাওঁতেও মোৰ টেষ্টি লাগিছে, ভাল লাগিছে।